খাৰুপেটীয়াৰ দীক্ষা একাডেমীত কৃতি বিদ্যাৰ্থীক সম্ভাষণ আৰু শৈক্ষিক পৰ্যালোচনা সভা। অসমৰ শৈক্ষিক উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এই দীক্ষা একাডেমীয়ে। 2013 চনতেই কলা শাখাৰে কেৱল 13 গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰিছিল এই বিশেষ বিদ্যালয়খনি। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত 158 গৰাকী মেধাসম্পন্ন বিদ্যাৰ্থীক সম্ভাষণ। কলা আৰু বিজ্ঞান শাখাৰ পৰা এইবেলি উচ্চ আৰু উচ্চতৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা সকলক সম্বৰ্ধনা। দৰং জিলাৰ খাৰুপেটীয়াত 2013 চনতেই 13 গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰা এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান দীক্ষা একাডেমীত আজি 158 গৰাকী মেধাসম্পন্ন বিদ্যাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে। কলা আৰু বিজ্ঞান শাখাৰ পৰা এইবেলি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা মুঠ 158 গৰাকী বিদ্যাৰ্থীক সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই। গীত নৃত্যৰ সমাহাৰে এক মনোগ্ৰাহী পৰিৱেশ বিৰাজ কৰে শিক্ষানুষ্ঠানখনৰ বাকৰিত। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত শৈক্ষিক দিশৰ লগতে সাহিত্য সাংস্কৃতিক দিশ আদিক উত্তৰণত গুৰুত্ব আৰোপ কৰে। বহুকেইগৰাকী শিক্ষাবিদ শুভাকাংক্ষী উপস্থিত থাকে বিদ্যাৰ্থীক উদ্দেশ্যি বহুমূল্যৱান ভাষণ প্ৰদান কৰে। এক শক্তিশালী প্ৰগতিশীল উন্নত ৰাষ্ট্ৰ গঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগুৱাই যাবলৈ উৎসাহ আৰু উদ্দীপনা জ্ঞাপন কৰে। অনুষ্ঠানটিতেই খাৰুপেটীয়াৰ দীক্ষা একাডেমীৰ সঞ্চালক দুষ্টম মহম্মদ ছাফিয়ে কয়, আগন্তুক শিক্ষাবৰ্ষত দীক্ষা একাডেমীৰ CBSE পাঠ্যক্ৰমত এক উন্নত আৰু অত্যাধুনিক এটা বিশেষ শাখা মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। ৰাইজৰ সঁহাৰি আশীষ আৰু গঠনমূলক সমালোচনা তথা পৰামৰ্শৰ আধাৰত প্ৰাণ পাই উঠিব দীক্ষা একাডেমীৰ এই বিশেষ শাখাই। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, পোনপ্ৰথমে ভইচ অফ দৰং ধন্যবাদ জনাইছোঁ। আজি 2026 চনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিছে তেওঁলোকক আমি সম্ভাষণ জনাইছোঁ। তো আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক মিলাই চূড়ান্ত পৰীক্ষাত টোটেল আমি 158 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্ভাষণ জনাবলৈ ওলাইছোঁ। তাতে আচলতে আজি বহুত ভাল অনুভৱ, বহুত ভাল লাগিছে আজি। কাৰণ আজি মই ভাবিছোঁ আজি আমাৰ উদযাপনৰ দিন। কাৰণ আমি যি কষ্ট কৰোঁ, এটা বছৰ এটা ৰিজাল্ট ওলোৱাৰ কাৰণে দুটা বৰ্ষ আমি বহুত কষ্ট কৰোঁ। প্ৰতিটো ছেশ্যনত প্ৰতিটো বৰ্ষত আমি বহুত কষ্ট কৰোঁ এই ৰিজাল্টৰ দিনাখনৰ কাৰণে। তো ৰিজাল্টৰ দিনাটো আমাৰ বহুত ভাল লাগিছে। সেই ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকৰ কষ্টৰ যিখিনি ফলৰ কাৰণে তেওঁলোকক যি আশীষ আমি আজি দিব পাৰিছোঁ, যি আনুষ্ঠানিক যি মৰ্যাদা দিব পাৰিছোঁ, তাতে বহুত ভাল লাগিছে, সুখী অনুভৱ কৰিছোঁ। হয়, আমি এতিয়ালৈকে 2013 পৰা এতিয়ালৈকে আমি সেবাৰ লগত কাম কৰি আছিলোঁ। তো এতিয়া আমি অহা 2028 বৰ্ষৰ ভিতৰত আমি CBSEৰ কাম কৰিম বুলি আমি ভাবিছোঁ, আমি পৰিকল্পনা কৰি আছোঁ। হয়, আজি দীক্ষা একাডেমীত আহি পেলাই খুব ভাল লাগিছে যে এই একাডেমীৰ সঞ্চালক তথা অধ্যক্ষা মহোদয়ৰ নেতৃত্বত যি সুফল দেখিবলৈ পালোঁ, এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। তো আমাৰ এই দীক্ষা একাডেমীৰ যিসকল শিক্ষক আছে তেওঁলোকৰ যথেষ্ট ডেডিকেশ্যন এণ্ড ছেক্ৰিফাইচ ইয়াত আছে। তেওঁলোকৰ সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এইখন হ'ব পাৰিছে। গতিকে খুব মোৰ ভাল লাগিছে আৰু ভৱিষ্যতেও যাতে এওঁলোকে ভাল ফল দেখুৱাব পাৰে। আমি জানো যে অনুষ্ঠানবিলাক হ'ল মানৱ গঢ়াৰ একোটা ইণ্ডাষ্ট্ৰী। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা ভাল ফল দেখুৱাব। আৰু আমাৰ এই অঞ্চলত মোৰ এটা আহ্বান থাকিব যে গাৰ্জেনসকলেও আমাৰ এনেকুৱা এটা আগশাৰী অনুষ্ঠানত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক দিয়ক আৰু ভাল ফল নিশ্চয় তেওঁলোকে দেখুৱাব পাৰে। পৰৱৰ্তী মোৰ এটা আশা এইটোৱেই থাকিব যে আজি এইখন অঞ্চলত যিটো CBSE অৰ্থাৎ চেণ্ট্ৰেল ব'ৰ্ড অফ এডুকেশ্যন যিটো মানে আণ্ডাৰত স্কুল যিটো অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈ আছে, আমাৰ এনেকুৱা CBSEৰ অনুষ্ঠান নাইয়ে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠান যিহেতু দুষ্ট মহম্মদ ছাফি আৰম্ভ কৰিছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনৰ পৰা আমাৰ ভৱিষ্যতে যিমানবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হওক বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হওক যিবিলাক কম্পিটিটিভ এক্সামবিলাক পাতে, এইবিলাক অনুষ্ঠানত পৰা ষ্টুডেণ্টবিলাকে ভাল দেখুৱাব পাৰে বুলি মই ভাবোঁ। আজি এই দীক্ষা একাডেমীৰ 2025-26 সম্বৰ্ধনা কীৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত আহি বহুত ভাল লাগিছে। সাংবাদিক বন্ধুসকল, এই শিক্ষানুষ্ঠানৰ কীৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ নিউজটো যাতে ভালকৈ প্ৰচাৰ কৰা,
কাৰণ দৰং জিলাৰ ভিতৰত এতিয়া দীক্ষা একাডেমি বহুত ওপৰত উঠি গ'ল। দীক্ষা একাডেমীৰ জৰিয়তে এই অঞ্চলৰ বহুতো মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, মৰহি যোৱা ছাত্ৰ ছাত্ৰী ব্ৰেইনবিলাকক, মেধাবিলাকক সক্ৰিয় কৰি তেওঁলোকে বহুত আগবঢ়াই লৈ গ'ল। এই দীক্ষা একাডেমি এতিয়া ভাল ৰেজাল্ট কৰিবলৈ সক্ষম হৈছে। দীক্ষা একাডেমি লাহে লাহে বহুত উন্নতিৰ শিখৰলৈ উঠিছে। এতিয়া হয়তো 1000-1200মান ষ্টুডেণ্ট বোধহয় হৈছে নেকি নাজানো, 1200ৰ ওচৰত ষ্টুডেণ্ট হৈছে। আৰু দীক্ষা একাডেমীত এইবাৰৰ যিটো ফলাফল, এই ফলাফলে এই অঞ্চলত যথেষ্ট গুণগত শিক্ষাৰ এটা যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছে। ব্যক্তিগত খণ্ডৰ অনুষ্ঠান বহুত আছে, সকলো অনুষ্ঠানেই ভাল, কিন্তু দীক্ষা অনুষ্ঠানৰ যিটো এটা ব্যতিক্ৰমী যিটো এটা পৰিক্ৰমা আৰম্ভ কৰিছে, তাৰ কাৰণে দীক্ষা একাডেমীক বৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ যি স্থানত আমি ইয়াত আহি আজি সম্বৰ্ধনা অনুষ্ঠানটো কৰিছোঁ, এই স্থানতে এটা সময়ত দীক্ষা একাডেমীয়ে আৰম্ভ কৰিবলগীয়া যিটো CBSE কোৰ্চৰ পাঠ্যক্ৰম আৰম্ভ কৰিব, তাক উন্নতি কামনা কৰিছোঁ, যাতে এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক যাতে CBSE কোৰ্চৰ চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ জৰিয়তে যিটো কোৰ্চ চলি আছে এই অঞ্চলত নাই, এইটোৱে হয়তো প্ৰথম হ'ব। আৰু তাৰ কাৰণে সেইটো কাৰণে মই দীক্ষা একাডেমী কৰ্তৃপক্ষ দোষ মহল চাফি আৰু সাজিনা আৰু শিক্ষকবৃন্দ কৰ্মচাৰীসকলক সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 13গৰাকীৰে আৰম্ভ 2012 চনত 13গৰাকীৰে আৰম্ভ কৰা দীক্ষা একাডেমী আজি আহি 1300 ষ্টুডেণ্টত পৰিণত হৈছে। গতিকে উন্নতি যিটো কৰি আছে, কাৰণ এই দীক্ষা একাডেমীৰ জৰিয়তে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ কাৰণে যিটো আগস্থান লৈছে, এই আগস্থান লোৱাৰ কাৰণে দীক্ষা একাডেমী আমাৰ কাৰণে খুব আদৰণীয় হৈছে, খুব প্ৰশংসনীয় হৈছে। আমি সকলোৱে দীক্ষা একাডেমীক আৰু যাতে উন্নত কৰে তাৰ কাৰণে আমি সকলোৱে সহায় সহযোগিতা কৰাটো দৰকাৰ। কাৰণ এই একাডেমীৰ জৰিয়তে বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বহুত ভাল ভাল ৰেজাল্ট কৰি বিভিন্ন ঠাইত, অসমৰ ভাৰতৰ বিভিন্ন ঠাইত পঢ়িবলৈ সুযোগ পাইছে। তাৰ কাৰণে আমি দীক্ষা একাডেমী আমাৰ কাৰণে গৌৰৱ, আৰু আমি ধন্যবাদ জনাইছোঁ আৰু আমি অনুপ্ৰেৰণা দিছোঁ। আজি তুমি আছা, এই তুমি আনোৱাৰ হুছেইনেও আজি আমাৰ এই দীক্ষা একাডেমীৰ এটা আমাৰ ষ্টুডেণ্ট আছিল, তেওঁ এতিয়া সংবাদ জগতত দৰঙৰ ভিতৰত এটা নাম ব্যক্তি হৈ গৈছে। গতিকে আমি দীক্ষা একাডেমীক যাতে আৰু বিভিন্ন ছেক্টৰত দীক্ষা একাডেমীৰ পৰা পঢ়া শুনা কৰি যাতে সকলোৱে যাব পাৰে, সমাজত তেওঁলোকে যাতে স্থান অধিকাৰ কৰিব পাৰে, তেওঁলোকে যাতে সমাজৰ, দেশৰ আৰু পৰিয়ালৰ কাৰণে তেওঁলোকে আগভাগ লৈ তেওঁলোকে পৰিয়াল, সমাজ আৰু দেশক আৰু নতুন শিখৰলৈ লৈ যাব পাৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।